মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজিৰ পৰা তোমালোকক দ্বাদশ শ্ৰেণীৰ গণিত শিকাম। তো আজি প্ৰথম দিনত মই তৃতীয় অধ্যায় মূলকৰ পৰা আৰম্ভ কৰিম। তো মূলক হৈছে যে মূলক হ'ল কিছুমান সংখ্যা বা ফলনৰ ক্ৰম সাপেক্ষে আয়তীয় অনুবিন্যাস। যে এক্সাম্পল যদি লওঁ মই যে a = 2, 4, 5, 6 এইটো এটা মূলক হ'ব। বা মই আন এটা উদাহৰণ যদি লওঁ b = sin x 1, 0, cos x এইটো এটা কি হ'ব মূলক হ'ব। মূলকক আমি কেপিটেল লেটাৰে বুজাওঁ, কেপিটেল লেটাৰ ABCDৰে বুজাওঁ। আৰু ইয়াৰ ভিতৰত যিবিলাক থাকিব মানে এইবিলাক আছে 2, 4, 5, 6 বা ইয়াত আছে sin x 1, 0, cos x এইবিলাকক কোৱা হয় মৌল। এইবিলাকক কোৱা হয় মৌল বা প্ৰবিষ্টি। আৰু এই পথালিকে যিবিলাক থাকে সেইবিলাকক কোৱা হয় শাৰী। মানে এনেকৈ যিবিলাক থাকিব সেইবিলাকক কোৱা হ'ব শাৰী। আৰু থিয়কে যিবিলাক থাকে সেইবিলাকক কোৱা হয় স্তম্ভ। মানে এই মূলকটোত কেইটা শাৰী আছে? দুটা শাৰী। আৰু কেইটা স্তম্ভ আছে? দুটা। তো ইয়াৰ পিছত আহিব মূলকক্ষৰ ঘাত। মূলকৰ ঘাত হ'ব যে যদি মই সাধাৰণ ভাষাত লিখোঁ যে ঘাত ইকুৱেলটো কি হ'ব? ঘাত ইকুৱেলটো হ'ব প্ৰথমত শাৰী লিখিব লাগে, তাৰপিছত লিখিব লাগে স্তম্ভ। যে শাৰী পূৰণ চিন তাৰপিছত স্তম্ভ। তাৰমানে এইটো কেনেকৈ পঢ়ে যে শাৰী ক্ৰছ স্তম্ভ। মই যদি ইয়াত এটা মূলক লওঁ যে c = 1, 5, 0, 2 তাৰপিছত ইয়াত যদি লওঁ যে 3, ইয়াত যদি লওঁ 4 তেনেহ'লে এই মূলকটোৰ ঘাত কি হ'ব? এই মূলকটোৰ ঘাত হ'ব যে ইয়াত কেইটা শাৰী আছে? এনেকৈ যিবিলাকক থাকে সেইবিলাকক কোৱা হয় শাৰী। তাৰমানে ইয়াত দুটা শাৰী আছে, মাজত পূৰণ চিন দিব লাগে, ইয়াক কোৱা হয় ক্ৰছ। আৰু তাৰপিছত লিখিব লাগে স্তম্ভ। ইয়াত স্তম্ভ কেইটা আছে? এটা স্তম্ভ, দুটা স্তম্ভ, তিনিটা স্তম্ভ। তাৰমানে এই মূলকটোৰ ঘাত হ'ব 2 × 3। বা মই আন এটা মূলক যদি লওঁ d = 1, 5, 0, 2, 4, 1, 9, 6, 3 এই মূলকটোৰ ঘাত কিমান হ'ব? তো প্ৰথমত কি লিখিব লাগে? শাৰী। ইয়াত শাৰী কেইটা আছে? এটা শাৰী, দুটা শাৰী, তিনিটা শাৰী। তো শাৰী লিখিলোঁ, ক্ৰছ চিন দিলোঁ। তাৰপিছত লিখিব লাগে স্তম্ভ। স্তম্ভ কেইটা আছে? এটা, দুটা, তিনিটা। তাৰমানে এই মূলকটোৰ ঘাত হ'ব 3 × 3। ইয়াৰ পিছত আমি শিকিম যে মূলকৰ সাধাৰণ ৰাশি। মূলকক্ষৰ সাধাৰণ ৰাশি। মূলকৰ সাধাৰণ ৰাশি হ'ল a = ইয়াত aij আৰু ঘাত হ'ব mn। ঘাতক আমি শাৰীক সাধাৰণতে m এৰে বুজোৱা হয় আৰু স্তম্ভক n এৰে বুজোৱা হয়। তো য'ত আই যিটো থাকিব আইৰ মানটো সদায় কি হ'ব? 1 বা 1তকৈ ডাঙৰ হ'ব লাগিব আৰু এমৰ সমান বা এমতকৈ সৰু হ'ব লাগিব। ঠিক তেনেদৰে জেৰ মানো কি হ'ব? 1 বা 1তকৈ ডাঙৰ হ'ব লাগিব আৰু n বা nতকৈ সৰু হ'ব লাগিব। ইয়াক যদি আমি অলপ ভাঙি লিখোঁ তেনেহ'লে হ'ব যে a11, a12 এনেকৈ যাই লাষ্টত কি হ'ব? a1n। মানে প্ৰথম শাৰী স্তম্ভ কিমান আছে? n। তো nলৈকে যাব। ঠিক তেনেদৰে দ্বিতীয় শাৰী ষ্টাৰ্ট হ'ল 2, 1, 2, 2 এনেকৈ যাই a2 n। ঠিক তেনেদৰে এনেকৈ যাই আমাক শাৰী কিমান দিয়া আছে? mলৈকে যাব। গতিকে am1, am2 তাৰপিছত লাষ্টত কি হ'ব? কিমান দিয়া আছে? শাৰী m আৰু স্তম্ভ কিমান দিয়া আছে? n। তো এইটো হ'ল মূলকৰ সাধাৰণ ৰাশি। তো মই যদি বেলেগ এটা ইয়াক বুজাৰ কাৰণে এক্সাম্পল লওঁ যে d = 149, 3 - 1, 0, 5, 6, 1। তো এই মূলকটোৰ ঘাত কিমান হ'ব? কেইটা শাৰী আছে? এটা, দুটা, তিনিটা শাৰী আছে। স্তম্ভ কেইটা আছে? এটা, দুটা, তিনিটা। তো স্তম্ভৰ সংখ্যাও 3। ইয়াত যদি মই সুধোঁ যে a31 কিমান হ'ব? তাৰমানে এইটোৱে বুজাইছে শাৰী। প্ৰথমত যিটো থাকে সেইটো শাৰী বুজায়, তাৰপিছত যিটো থাকে সেইটো স্তম্ভ বুজায়। তাৰমানে
3 নম্বৰ শাৰী, এইটো হ'ল 3 নম্বৰ শাৰী আৰু স্তম্ভ কিমান প্ৰথম স্তম্ভ, তাৰ মানে এই পজিশ্যনত যেটো আছে সেইটো আমাক সুধিছে A31 এ বুজাইছে যে ইয়াত কিমান আছে, তো ইয়াত কিমান আছে 5। ঠিক তেনেদৰে মই যদি সুধো ইয়াত A22, তাৰ মানে 2 নম্বৰ শাৰী, এইটো হ'ল প্ৰথম শাৰী, এইটো হ'ল দ্বিতীয় শাৰী, দ্বিতীয় শাৰী দ্বিতীয় স্তম্ভ, এইটো প্ৰথম স্তম্ভ, এইটো দ্বিতীয় স্তম্ভ কিমান আছে ইয়াত, এইটো মই -1 লিখিছিলোঁ, গতিকে কিমান হ'ব -1। তো এনেকৈ যদি তোমালোকক সোধে তেনেহ'লে নিশ্চয় পাৰিবা। এইটো তোমালোকে ঘৰত কৰিবা যে A32 ইয়াৰ ভেলু কিমান হ'ব আৰু A13 ইয়াৰ ভেলু কিমান হ'ব, তোমালোকে কমেণ্টত জনাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি শিকিম যে কোনো এটা মৌল অক্ষত মৌলৰ সংখ্যা আমি কেনেকৈ উলিয়াম। ধৰি ল'লোঁ যে এই C মৌল অক্ষটোত ঘাত দি আছে তোমাৰ 2 × 3, তো এই C মৌল অক্ষটোত মৌলৰ সংখ্যা কিমান হ'ব, তো মৌলৰ সংখ্যা ইকুৱেল টু মৌলৰ সংখ্যা যদি আমি উলিয়াব লাগে তেনেহ'লে আমি কি কৰিম, যেটো ঘাত দিয়া থাকে সেইটো জাষ্ট পূৰণ কৰিম, মানে 2 × 3 কিমান হ'ব 6, মানে এই C মৌল অক্ষটোত মৌলৰ সংখ্যা হ'ব 6। ঠিক তেনেদৰে যদি মই D মৌল অক্ষৰ মৌলৰ সংখ্যা উলিয়াওঁ তেনেহ'লে কিমান হ'ব, ইয়াত ঘাত কিমান দিয়া আছে 3 × 3, যা এইটোক কেৱল পূৰণ কৰি দিম মানে 9। ইয়াতে D মৌল অক্ষটোত 9টা মৌল আছে, C মৌল অক্ষটোত 6টা মৌল আছে। এইবোৰ আমি কেনেকৈ পাওঁ, যেটো আমাক ঘাত দিয়া থাকে সেইটো কেৱল পূৰণ কৰি দিলে আমি মৌলৰ সংখ্যা পাই যাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, উদাহৰণ 2ত এটা কুৱেশ্যন দিয়া আছে যে এটা মৌল অক্ষৰ মৌলৰ সংখ্যা 8 হ'লে মৌল অক্ষৰটোৰ সম্ভৱপৰ ঘাত কি কি হ'ব পাৰে। মানে এই কুৱেশ্যনটোত মৌলৰ সংখ্যা দিয়া আছে, আমি ইয়াৰ ঘাত কি কি হ'ব পাৰে সেইটো উলিয়াব লাগে। তো আমি কি জানো, মৌলৰ সংখ্যা আমি কেনেকৈ পাওঁ, যে মৌলৰ শাৰী আৰু স্তম্ভৰ পূৰণ কৰিলে আমি কি পাওঁ, মৌলৰ সংখ্যা পাওঁ। তো ইয়াত মৌলৰ সংখ্যা কিমান দিয়া আছে 8, তাৰ মানে আমি কি কি পূৰণ কৰিলে আমি 8 পাম। সাধাৰণ কথা যদি কওঁ, ইয়াৰ উৎপাদক কি কি হ'ব, মানে 1 × 8, তাৰপিছত আৰু কি পাম 2 × 4 আৰু কি পাম 8 × 1, হয়নে নহয়, তাৰপিছত 4 × 2। তো এই চাৰি ধৰণে আমি 8ক পাম। যদি মৌলৰ সংখ্যা দিয়া থাকে তাৰ পৰা যদি ঘাত উলিয়াব দিয়ে তেনেহ'লে আমি জাষ্ট সেই সংখ্যাটোক কি কি পূৰণ কৰিলে সেই সংখ্যাটো পাম সেইটোৱে উলিয়াব লাগে। তো সম্ভৱপৰ ঘাত হ'ব যে সম্ভৱপৰ ঘাত হ'ব 1 × 8, তাৰপিছত 2 × 4, তাৰপিছত 8 × 1 আৰু 4 × 2, এই চাৰিটা সম্ভৱপৰ ঘাত হ'ব। ঠিক আছে, যদি কিবা ডাউট থাকে কমেণ্টত নিশ্চয় জনাবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া উদাহৰণ 3। উদাহৰণ 3ত কি দিয়া আছে যে এটা 3 × 2 মৌল অক্ষৰ মৌলবোৰ দিয়া আছে এনেধৰণে। তো মৌল অক্ষৰটো গঠন কৰিব লাগে। প্ৰথম কথা হ'ল যে ইয়াত ঘাত কিমান দিয়া আছে, ঘাত দিয়া আছে 3 × 2, তেনেহ'লে প্ৰথমত মই মৌল অক্ষৰটো ধৰি ল'লোঁ যে ধৰা হ'ল মৌল অক্ষৰটো হ'ব, বা মৌল অক্ষ ইকুৱেল টু শাৰী দিয়া আছে কেইটা, 3টা শাৰী, তাৰমানে A11, A21, A31 শাৰী দিয়া আছে 3টা আৰু স্তম্ভ কেইটা দিয়া আছে 2টা, তেনেহ'লে কি হ'ব A12, A22, A32, এইটো মৌল অক্ষ আমাক উলিয়াব দিছে। ইয়াৰ পৰা আমাক ভেলু উলিয়াব লাগিব, A11ৰ মান কি হ'ব, A12ৰ মান কি হ'ব, আৰু এই মানবোৰ আমি ক'ৰ পৰা পাম, ইয়াতে যে দিয়া আছে Aij ইকুৱেল টু হাফ হোল ইনটু মডুলাছৰ ভিতৰত দিয়া আছে I - 3j, ইয়াৰ পৰা এইখিনিৰ মান আমি উলিয়াব লাগিব। তো প্ৰথমত মই A11ৰ মান যদি বাহিৰ কৰোঁ, ইয়াতে আইৰ মান কি দিয়া আছে, ইয়াত I আছিল, ইয়াত আছে 1, তাৰমানে আইৰ মান কিমান 1, ইয়াতে জেড ঠাইত কি দিয়া আছে 1, তাৰমানে জেড মান কি হ'ব 1। তো ইয়াত বহাই দিম হাফ, আইৰ ঠাইত কি বহাম, ইয়াত আছে 1, তেনেহ'লে 1 - 3 ইনটু জেড ঠাইত কি আছে 1, ভেলু কিমান হ'ব হাফ 1 - 3, তাৰমানে কি হ'ব হাফ ইনটু -2, যেহেতু মডুলাছ আছে গতিকে কি হ'ব -2 উঠি যাব, তাৰমানে হাফ ইনটু 2 ইকুৱেল টু কিমান হ'ব 1। ঠিক তেনেদৰে A12ৰ ভেলু বাহিৰ কৰিম হাফ, এতিয়া আইৰ মান কিমান দিয়া আছে 1 আৰু জেৰ মান দিয়া আছে 2, মানে 3 ইনটু 2, ভেলু কিমান হ'ব হাফ 1 - 6, তাৰমানে কিমান হ'ব হাফ ইনটু -5, তাৰমানে
-5/2 মডুলাছ আছে, গতিকে -2 কি হৈ যাব প্লাছ হৈ যাব। তাৰপিছত ভেলু বাহিৰ কৰিম a21 a21 কি হ'ব হাফ। এতিয়া আইৰ মান আছে 2 বহাই দিলোঁ -3 জেৰ মান কিমান দিয়া আছে 1 3 × 1 তেনেহ'লে কিমান হ'ব হাফ 2 - 3 2ৰ পৰা 3 মাইনাছ কৰিলে -1 যেহেতু মডুলাছ আছে গতিকে -2 উঠি যাব, তাৰমানে ভেলু কিমান হ'ব 1/2 2 1 বাহিৰ কৰিলোঁ। এতিয়া a22 আইৰ মান হ'ল 2 -3 জেৰ মানো 2 তেনেহ'লে কিমান হ'ব 2 - 6 3 × 2 6 2 - 6 কিমান হ'ব -4 যেহেতু মডুলাছ আছে গতিকে মাইনাছ উঠি যাব 4/2 = 2। এতিয়া a31 বাহিৰ কৰিব লাগিব, তাৰপিছত a32 বাহিৰ কৰিব লাগিব। তো আইৰ মান কিমান 3 মাইনাছ জেৰ মান কিমান 1 মানে 3 × 1 তেনেহ'লে হাফ 3 - 3 ইয়াত কিমান হৈ গ'ল 0, তাৰমানে ভেলু কিমান হ'ব 0। ইয়াতে আইৰ মান কিমান 3 আৰু জেৰ মান 2 মানে 3 × 2 কিমান হ'ব হাফ 3 - 6 কিমান হ'ব হাফ -3 যেহেতু মডুলাছ আছে গতিকে মাইনাছ হৈ যাব মানে 3/2। এতিয়া a11ৰ মান পালোঁ 1 a12ৰ মান পালোঁ 5/2 a21ৰ মান হাফ a22ৰ মান পালোঁ 2 a31ৰ মান 0 a32ৰ মান 3/2। এই গোটেইখিনি ভেলু এতিয়া এই মূল অক্ষৰটোত বহাই দিব লাগিব। গতিকে নিৰ্ণয় মূল অক্ষৰ কি হ'ব নিৰ্ণয় মূল অক্ষৰ a11ৰ মান কি পাইছোঁ 1 তো 1 বহাই দিলোঁ। a12ৰ মান পাইছোঁ 5/2 5/2 বহাই দিলোঁ। 21ৰ মান হাফ বহাই দিলোঁ। 22ৰ মান কিমান 2 বহাই দিলোঁ। 31ৰ মান 0 আৰু 32ৰ মান 3/2। এইটোৱে আমাক উলিয়াব দিছিল নিৰ্ণয় মূল অক্ষৰ। তো কোনো এটা মূল অক্ষৰ যদি এনেকৈ দিয়া থাকে মূলবোৰৰ সংজ্ঞা মানে সাধাৰণ ৰাশি যদি দিয়া থাকে মূল অক্ষৰ ধৰি এনেকৈ আমি ভেলুবিলাক বহাই মূল অক্ষৰত বহাই দিম। ঠিক আছে, যদি ক'ৰবাত কিবা ডাউট থাকে কমেণ্টত জনাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম মূল অক্ষৰ প্ৰকাৰ, মানে মূল অক্ষৰ কিমান প্ৰকাৰৰ বা কি কি সেইবোৰৰ বিষয়ে আলোচনা কৰিম। প্ৰথমত হ'ল শাৰী মূল অক্ষৰ। ইয়াৰ নাম যেনেকুৱা ইয়াৰ কামো সেনেকুৱা, মানে যিটো মূল অক্ষৰত মাত্ৰ এটা শাৰী থাকিব সেইবোৰ মূল অক্ষৰ কি ক'ব শাৰী মূল অক্ষৰ। যেনেকুৱা মই যদি এক্সাম্পল লওঁ 1 2 3 a = 1 2 3 এই মূল অক্ষৰটোত কেইটা শাৰী আছে মাত্ৰ এটা, গতিকে যিবিলাক মূল অক্ষৰত মাত্ৰ এটা শাৰী থাকিব সেইবিলাক মূল অক্ষৰ কি ক'ব শাৰী মূল অক্ষৰ। 2 নম্বৰত আছে স্তম্ভ মূল অক্ষৰ। ইয়াৰো যেনেকুৱা নাম ইয়াৰো কাম ঠিক তেনেধৰণে b = 1 2 3 ইয়াত কেইটা স্তম্ভ আছে মাত্ৰ এটা, শাৰী যিমানটা নাথাকক কিয় সেইটোলৈ কোনো কথা নাই, যদি মাত্ৰ এটা স্তম্ভ থাকে সেইবিলাক মূল অক্ষৰ কি ক'ব স্তম্ভ মূল অক্ষৰ। 3 নম্বৰ বৰ্গমূল অক্ষৰ। যিবিলাক মূল অক্ষৰত শাৰী যিমানটা থাকিব স্তম্ভ যদি সিমানটা থাকে, মানে শাৰী আৰু স্তম্ভৰ সংখ্যা যদি একে হয় সেইবিলাক মূল অক্ষৰ কি ক'ব বৰ্গমূল অক্ষৰ। এক্সাম্পল 1 2 3 4 5 6 7 8 9। তো এইটো মূল অক্ষৰত যদি আমি চাওঁ ইয়াত কেইটা শাৰী আছে 1 2 3টা আৰু স্তম্ভ আছে 1 2 3টা, মানে এইটো মূল অক্ষৰত যিমানটা শাৰী আছে সিমানটা স্তম্ভ আছে। যদি এনেকুৱা হয় যে যিবিলাক মূল অক্ষৰত শাৰী আৰু স্তম্ভৰ সংখ্যা যদি একে হয় সেইবিলাকক কোৱা হয় বৰ্গমূল অক্ষৰ। এইটো মূল অক্ষৰ ঘাত যদি মই লিখোঁ তেনেহ'লে কি হ'ব 1 × 3, এইটো মূল অক্ষৰ কি হ'ব 3 × 1। 4 নম্বৰত আছে বিকৰ্ণ মূল অক্ষৰ। বিকৰ্ণ মূল অক্ষৰ কাক ক'ব
এক্সাম্পলৰ সহায়ত আলোচনা কৰিছোঁ যে মই এটা বিকৰ্ণ মৌল অক্ষৰ লৈছোঁ যে 200050001 বিকৰ্ণ মৌল অক্ষৰ হ'বলৈ হ'লে প্ৰথম কণ্ডিশ্যন হ'ল যে বৰ্গমূল অক্ষৰ হ'ব লাগিব। ইয়াৰ যদি মই ঘাত চাওঁ তেনেহ'লে কি হ'ব 3×3 তাৰ মানে কি বৰ্গমূল অক্ষৰ। তাৰপিছত দ্বিতীয় কণ্ডিশ্যন হ'ল যে এই কৰ্ণত যিবিলাক মৌল থাকে ইয়াত কি কি আছে 251 এই কৰ্ণত যিবিলাক মৌল থাকে সেই মৌলৰ বাহিৰত যিবিলাক মৌল থাকিব মানে ইয়াত এইবিলাকত যিবিলাক মৌল আছে এইবিলাক 0 হ'ব লাগিব। তাৰমানে কৰ্ণৰ বাহিৰত যিবিলাক মৌল সেইবিলাক সদায় যদি 0 হয় সেইবিলাকক কি ক'ব বিকৰ্ণ মৌল অক্ষৰ। ঠিক আছে, তো প্ৰথম কণ্ডিশ্যন কি হ'ব লাগিব যে বৰ্গমূল অক্ষৰ। দ্বিতীয় কণ্ডিশ্যন হ'ল যে কৰ্ণত নথকা মৌল 0 হ'ব লাগিব, 0 হ'ব লাগিব। ঠিক আছে, এতিয়া 5 নম্বৰ স্কেলাৰ মৌল অক্ষৰ। স্কেলাৰ মৌল অক্ষৰ মই এক্সাম্পলৰ সহায়ত বুজাই আছোঁ যে 200002002 ইয়াতো ঠিক একে কণ্ডিশ্যন লাগিব যে প্ৰথম কণ্ডিশ্যন হ'ল যে বৰ্গমূল অক্ষৰ হ'ব লাগিব। তাৰপিছত দ্বিতীয় কণ্ডিশ্যন হ'ল যে কৰ্ণত যিবিলাক মৌল থাকিব সেইবিলাকৰ বাদে বাকী গোটেইকেইটা মৌল 0 হ'ব লাগিব। 3 নম্বৰ কণ্ডিশ্যন হ'ল যে কৰ্ণত যিবিলাক মৌল থাকিব সেইবিলাক যদি একে হয় সেইবিলাকক কি ক'ব স্কেলাৰ মৌল অক্ষৰ। আৰু যদি বেলেগ বেলেগ হয় কৰ্ণত যিবিলাক মৌল সেইবিলাক যদি বেলেগ বেলেগ হয় বিকৰ্ণ মৌল অক্ষৰ, আৰু যদি একে হয় স্কেলাৰ মৌল অক্ষৰ। তাৰ মানে স্কেলাৰ মৌল অক্ষৰ কি হ'ব বৰ্গমূল অক্ষৰ হ'ব, তাৰপিছত বিকৰ্ণ মৌল অক্ষৰ হ'ব। কিন্তু বিকৰ্ণ মৌল অক্ষৰ স্কেলাৰ মৌল অক্ষৰ নহয়, কিন্তু স্কেলাৰ মৌল অক্ষৰ কি হ'ব বিকৰ্ণ মৌল অক্ষৰ হ'ব। ঠিক আছে, 6 নম্বৰ অভেদ মৌল অক্ষৰ। এক্সাম্পলৰ সহায়ত বুজাই আছোঁ যে 100010001 অভেদ মৌল অক্ষৰ হ'বলৈ হ'লেও কি হ'ব লাগিব প্ৰথম কথা হ'ল যে বৰ্গমূল অক্ষৰ হ'ব লাগিব, তাৰপিছত স্কেলাৰ মৌল অক্ষৰ। অভেদ মৌল অক্ষৰ বৰ্গমূল অক্ষৰ হ'ব বা স্কেলাৰ মৌল অক্ষৰ হ'ব, তাৰপিছত কি হ'ব বিকৰ্ণ মৌল অক্ষৰ হ'ব। কেনেকৈ চাবা অভেদ মৌল অক্ষৰ কোনবিলাক মৌল ক'ব যিবিলাক মৌল অক্ষৰ কৰ্ণত থকা মৌল 1 হ'লেহে সেইবিলাকক কি ক'ব অভেদ মৌল অক্ষৰ। এতিয়া তো অভেদ মৌল অক্ষৰ কোনবিলাক মৌল অক্ষৰ ক'ব যিবিলাক মৌল অক্ষৰ কৰ্ণত কেৱল 1 থাকিব সেইবিলাক মৌল অক্ষৰ কি ক'ব অভেদ মৌল অক্ষৰ। তো বিকৰ্ণ স্কেলাৰ আৰু অভেদ মৌল অক্ষৰৰ মাজত পাৰ্থক্য কি হ'ব যে বিকৰ্ণ মৌল অক্ষৰত কৰ্ণত বেলেগ বেলেগ মৌল থাকিব পাৰিব, কিন্তু বাকী যিবিলাক মৌল থাকিব সেইবিলাক 0 হ'ব লাগিব। ঠিক তেনেদৰে স্কেলাৰ মৌল অক্ষৰত কৰ্ণত একে মৌল থাকিব লাগিব আৰু বাকী যিবিলাক থাকে সেইবিলাক 0 হ'ব লাগিব। আৰু অভেদ মৌল অক্ষৰ কৰ্ণত কেৱল 1 থাকিলেহে তাক অভেদ মৌল অক্ষৰ ক'ব। গতিকে অভেদ মৌল অক্ষৰ কি কি ক'ব বৰ্গ ক'ব, স্কেলাৰ ক'ব, বিকৰ্ণ ক'ব। কিন্তু স্কেলাৰ মৌল অক্ষৰ কেৱল বৰ্গ আৰু বিকৰ্ণ মৌল অক্ষৰ ক'ব। মানে অভেদ মৌল অক্ষৰ স্কেলাৰো হ'ব বিকৰ্ণ হ'ব, কিন্তু বিকৰ্ণ বা স্কেলাৰ অভেদ মৌল অক্ষৰ নহয়। ঠিক আছে, তো মৌল অক্ষৰ সমতা দুটা মৌল অক্ষৰ এনেকৈ দিয়া আছে যে এ আৰু বি সমান বুলি কোৱা হ'ব যদিহে দুয়োটাৰ গাত একে হয়। আৰু দ্বিতীয় কণ্ডিশ্যন হ'ল যে এ মৌল অক্ষৰ প্ৰতিটো মৌল বি মৌল অক্ষৰ অনুৰূপ মৌলৰ সৈতে সমান হয়, অৰ্থাৎ এ আই জে ইকুৱেল টু বি আই জে, আই আৰু জে সকলো মানৰ বাবে। গতিকে মই একটা এক্সাম্পলৰ সহায়ত এইখিনি কথা বুজাই দি আছোঁ যে এ এটা মৌল অক্ষৰ ল'লোঁ যে 2 3 4 5 আৰু আন এটা মৌল অক্ষৰ বি লৈছোঁ যে 2 3 4 5। এই দুটা মৌল অক্ষৰ সমান হ'ব যেতিয়া ইয়াৰ গাত আৰু ইয়াৰ গাত একে হ'ব। এই মৌল অক্ষৰৰ গাত কিমান, ইয়াত দুটা শাৰী আছে দুটা স্তম্ভ আছে, গতিকে ইয়াৰ গাত হ'ব 2×2। ইয়াতো কেইটা শাৰী আছে দুটা, আৰু স্তম্ভ কেইটা আছে এটা দুটা, স্তম্ভ আছে দুটা।
তেনেহ'লে প্ৰথম কণ্ডিশ্যনটো মিলি গ'ল যে দুয়োটাৰ গাত একে হ'ব লাগিব। তো দুয়োটাৰ গাত একে আছে, ইয়াৰো গাত 2x2, ইয়াৰো গাত কি 2x2। এতিয়া 2 নম্বৰ কণ্ডিশ্যন কৈছে যে এই মৌলকৰ প্ৰতিটো মৌল বি মৌলকৰ অনুৰূপ মৌলৰ সৈতে সমান হ'ব। ইয়াতে যিটো থাকিব ইয়াতেও সেইটো থাকিলে হে সমান বুলি কোৱা হ'ব। মানে অনুৰূপ মৌলবোৰ সমান হ'ব লাগিব। ইয়াত 2 আছে, ইয়াতে 2, ইয়াতে 3 আছে, ইয়াতে 3, ইয়াত 4 আছে, ইয়াত 4, ইয়াত 5 আছে, ইয়াত 5। গতিকে ইয়াৰ অনুৰূপ মৌল আৰু ইয়াৰ অনুৰূপ মৌল একে আছে, গতিকে এ আৰু বি সমান হ'ব। এ ইকুৱেল টু বি আমি লিখিব পাৰিম। ওলোটাকে যদি আমি ভাবোঁ যে দিয়া থাকে যে দুটা মৌলক কক্ষ সমান, তেতিয়া আমি ক'ব পাৰিম যে সেই মৌলক দুটাৰ অনুৰূপ মৌলবোৰো সমান হ'ব। ঠিক আছে। তো এতিয়া এক্সাম্পল 4, ইয়াত দিয়া আছে যে দুটা মৌলক সমান হ'লে এ বি চি এক্স ৱাই জেডৰ মান উলিয়াব লাগে। ইয়াৰ আগতে যে মই ক'লোঁ যে মৌলকৰ সমতা, ইয়াতে চোৱা যে যদি দুটা মৌলকৰ গাত আৰু অনুৰূপ মৌলবোৰ যদি সমান হয় তেনেহ'লে কি হয়, মৌলকৰ দুটা সমান হয়। ঠিক ইয়াৰ ওলোটাটো যদি মৌলকৰ দুটা যদি সমান দিয়া থাকে তেনেহ'লে ইয়াৰ অনুৰূপ মৌলবোৰো কি হ'ব, সমান হ'ব। তো ইয়াত দিয়া আছে যে মৌলকৰ দুটা সমান, গতিকে ইয়াৰ অনুৰূপ মৌল কি হ'ব, সমান হ'ব। তাৰমানে x+3 লগত কি সমান হ'ব, 0, z+4 লগত 6 সমান হ'ব। তো ইয়াত মই লিখোঁ যে x+3 লগত কি সমান হ'ব, এইটোৰ লগত 0 সমান হ'ব অনুৰূপ মৌল। আকৌ z+4 লগত কি সমান হ'ব, 6, z+4 ইকুৱেল টু 6। এইটোৰ লগত কোনটো সমান হ'ব, 2y - 7 ইকুৱেল টু 3y - 2। আকৌ -6 লগত -6 ইকুৱেল টু, তাৰপিছত আৰু কি সমান হ'ব, a - 1 এইটোৰ লগত -3 সমান, 0ৰ লগত এইটো সমান হ'ব, 2c + 2 ইকুৱেল টু 0। তাৰপিছত কি হ'ব, b - 3ৰ লগত এইটো সমান হ'ব, b - 3 ইকুৱেল টু 2b + 4 -21 -21 চেম আছে, 0 0। এতিয়া এইখিনি কেলকুলেশ্যন কৰিব লাগিব। তো +3 আছে ইফালে, ইকুৱেলৰ সিফালে গ'লে কি হ'ব, -3, মানে x ইকুৱেল টু কি হ'ব, -3। ঠিক তেনেদৰে ইয়াত আছে +4, সমান চিহ্নৰ সিফালে গ'লে কি হ'ব, মাইনাছ, তাৰমানে z ইকুৱেল টু 6 - 4 ইকুৱেল টু কি হ'ব, 2। ইয়াতে আছে কি, যিবিলাক আক্ষৰিক চলক আছে সেইবিলাক একেলগে কৰোঁ, মানে 2y লগত ইফালে যিটো y আছে এইটো ইফালে আনো, এইটো প্লাছ ইফালে আহিলে কি হ'ব, মাইনাছ, ইফালে থাকি গ'ল -2 আৰু এই -2 ইফালে গ'লে কি হ'ব, প্লাছ। তো ইয়াত কি হ'ব, -y ইকুৱেল টু 5। তো ৱাইৰ মান কিমান পালোঁ, -5। ইয়াতে যদি কৰোঁ মাইনাছ ইফালে গ'লে প্লাছ, তাৰমানে a ইকুৱেল টু -3 + 1 ইকুৱেল টু কি হ'ব, -2। এৰ মান পালোঁ -2। চিৰ মান কি পাম, 2c ইকুৱেল টু এইটো প্লাছ ইফালে গ'লে মাইনাছ, এইটো ইয়াৰ লগত পূৰণ আছে, ইফালে গ'লে কি হ'ব, হৰণ, -2/2 ইকুৱেল টু -1। ইয়াত আছে b - 3 ইকুৱেল টু 2b + 4, bটো যদি ইফালে আনো কি হ'ব, মাইনাছ, তো b - 2b ইকুৱেল টু ইফালে থাকিল 4 আৰু এইটো মাইনাছ ইফালে গ'লে কি হ'ব, প্লাছ। তেনেহ'লে -b ইকুৱেল টু 7, বিৰ মান কি পাম, -7। তো কি পালোঁ, এৰ মান পালোঁ -2, বিৰ মান পালোঁ -7, চিৰ মান পালোঁ -1, এক্সৰ মান পালোঁ -3, ৱাইৰ মান পালোঁ -5, জেডৰ মান পালোঁ 2। এইখিনি আমাক উলিয়াব দিছিল। একদম সহজ। যদি ক'ৰবাত ডাউট থাকে কমেণ্টত নিশ্চয় জনাবা। তো এক্সাম্পল 5তো কি, দুটা মৌলক সমান দিয়া আছে, ইয়াৰ পৰা সুধিছে যে a b c আৰু d ৰ মান উলিয়াব লাগে। তো আগৰ এক্সাম্পল 4ৰ নিচিনাও ইয়াতে 2a + b ৰ লগত কি সমান হ'ব, 4। ডাইৰেক্ট লিখোঁ যে 2a + b ইকুৱেল টু কিমান হ'ব, 4। তাৰপিছত কি হ'ব, a - 2b ৰ লগত কি হ'ব, -3 সমান, a - 2b ৰ লগত -3 সমান। আকৌ এইটোৰ লগত এইটো সমান, 5c - d ইকুৱেল টু 11 আৰু 4c + 3d ৰ লগত 24 ইকুৱেল। এতিয়া এইটো আগৰটোৰ নিচিনাকৈ ডাইৰেক্ট সমাধান নহয়। ক্লাছ 10ত যে আছিল যে প্ৰতিস্থাপন পদ্ধতি বা অপনয়ন পদ্ধতিৰ দ্বাৰা যে সমীকৰণ সমাধান কৰিব লাগিছিল, সেইটো পদ্ধতিৰে ইয়াৰ পৰা a b c d ৰ মান উলিয়াব লাগিব। তো ইয়াতে যদি মই চাওঁ, ইয়াত আছে 2a, ইয়াত আছে a,
হয় এ ইকুৱেল কৰিব লাগিব নহ'লে বি ইকুৱেল কৰিব লাগিব, তেতিয়াহে সমাধান কৰিব পাৰিম। তো মই এইটো 1 নম্বৰ সমীকৰণ দিওঁ, এইটো 2 নম্বৰ সমীকৰণ দিওঁ। যদি এ ইকুৱেল কৰোঁ তেনেহ'লে 2 নম্বৰ সমীকৰণৰ লগত 2ৰে কি কৰিব লাগিব, পূৰণ কৰিব লাগিব, তেতিয়াহে সমান হ'ব 2 × 2। তেনেহ'লে কি হ'ব, টুৱাইচ এ -4b = -6, মানে 2 নম্বৰ সমীকৰণৰ গোটেইকেইটাৰ লগত কি কৰিছোঁ, 2ৰে পূৰণ কৰি দিছোঁ। এইটো 3 নম্বৰ দিলোঁ, এইটো 3 নম্বৰ, আৰু এইটো 1 নম্বৰটো ইয়াত লিখোঁ, বা 1 মাইনাছ যদি 3 কৰোঁ কি পাম, 1ৰ পৰা 3 মাইনাছ, তো ইয়াতে লিখোঁ টুৱাইচ এ + b = 4, আৰু এইটো হ'ল টুৱাইচ এ -4b = -6। মাইনাছ কৰিলে এইটো কেঞ্চেল যাব, আৰু এইটো কি হৈ যাব, প্লাছ, মানে 4b + b কিমান হ'ব, 5b = 4 মাইনাছ 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 প্লাছ কিমান হ'ব, 10। তেনেহ'লে বিৰ মান কি পাম, 10/5 = 2। এতিয়া এইটোতো 1তো বহাব পাৰিম, 2তো বহাব পাৰিম, নাইবা 3তো বহাব পাৰিম, য'ত ইচ্ছা তাতে বহাব পাৰিম। যদি 1ত বহাও 1 ইমপ্লাইজ কৰিম, তেনেহ'লে টুৱাইচ এ প্লাছ বিৰ মান কিমান পাইছোঁ, 2 বহাই দিলোঁ = 4। এইটো প্লাছ এইফালে গ'লে কি হ'ব, -4 - 2 = 2। তেনেহ'লে এৰ লগত 2টো পূৰণ আছে, এইফালে গ'লে কি হ'ব, হৰণ, মানে এৰ মান কিমান পালোঁ, 1। তো ইয়াৰ পৰা এৰ মান পালোঁ 1 আৰু বিৰ মান পালোঁ 2। এতিয়া চি আৰু ডিৰ মান উলিয়াব লাগে। ঠিক এনেদৰে ইয়াতো আমি কি কৰিম, হয় চি ইকুৱেল কৰিম নহ'লে ডি ইকুৱেল কৰিম। তো এইটো মই 4 নম্বৰ দিলোঁ, আৰু এইটো দিলোঁ 5 নম্বৰ। যদি চি ইকুৱেল কৰোঁ তেনেহ'লে ইয়াৰ লগত 4 পূৰণ কৰিব লাগিব, আৰু ইয়াৰ লগত কি কৰিব লাগিব, 5। তো 4ৰ লগত মই 4 পূৰণ কৰি দিলোঁ, কিমান হ'ব, 5 × 4 20c -4d = 44, আৰু 5ৰ লগত কিমান পূৰণ কৰিব লাগিব, 5, কাৰণ ইয়াত আছে 5, ইয়াত আছে 4, এই গোটেইখিনিৰ লগত কি কৰিব লাগিব, 4ৰে পূৰণ কৰিব লাগিব, আৰু এই গোটেইখিনিৰ লগত 5ৰে পূৰণ কৰিলেহে চি ইকুৱেল হ'ব। তো ইয়াৰ লগত মই কি কৰিছোঁ, 5ৰে পূৰণ কৰিছোঁ, তো 5 × 4 কিমান হ'ব, 20c প্লাছ 5 পূৰণ কৰিলে 15d, আৰু 24ৰ লগত যদি 5 পূৰণ কৰোঁ 120 হ'ব। এতিয়া 4 - 5 যদি কৰোঁ তেনেহ'লে কি হ'ব, মানে এইটোৰ পৰা এইটো মাইনাছ কৰিলে এইটো কেঞ্চেল, তেনেহ'লে মাইনাছ, আৰু এইটো কি হ'ব, প্লাছ মাইনাছ মাইনাছ, তাৰমানে -19d, আৰু 44ৰ পৰা 120 মাইনাছ কৰিলে কিমান হ'ব, 44ৰ পৰা যদি আমি 120 মাইনাছ কৰোঁ তেনেহ'লে -76 হ'ব। মাইনাছ মাইনাছ কেঞ্চেল, গতিকে ডি = কি হ'ব, 76/19। তো 19 76ৰ মাজত যাব 4 বাৰ, ডিৰ মান পালোঁ 4। এতিয়া এইটো 4ত যদি বহাই দিওঁ 4 ইমপ্লাইজ কৰিম, তো 5c মাইনাছ ডিৰ মান কিমান পাইছোঁ, 4 বহাই দিলোঁ = 11। এইটো মাইনাছ এইফালে গ'লে প্লাছ, তো 5c = 11 + 4 = 15। c = কিমান পাম, 15/5, এইটো প্ৰণয় আছে এইফালে গ'লে হৰণ, মানে 3। তো চিৰ মান পালোঁ 3, আৰু ডিৰ মান কিমান পালোঁ, 4। তো এনেকৈ যদি দুটা মূলক সমান ইকুৱেল দিয়া থাকে আৰু যিকোনো ভেলু ABCD বা XYZ ৰ মান যদি উলিয়াব দিয়ে, এনেদৰে আমি উলিয়াব পাৰিম। ঠিক আছে, তো মই প্ৰতিদিনে প্ৰতিটো অনুশীলনীৰ আগতে ইন্ট্ৰডাকশ্যন ভিডিঅ' এটা থাকিব, তাৰপিছত এক্সাৰচাইজৰ ভিডিঅ' তোমালোকে পাবা। যদি ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক আৰু বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।